নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো যে প্ৰশিক্ষণ এটিলৈ যোৱাৰ এদিন আগতেই আমি শিক্ষা হেতু পৰ্টেলত এবচেণ্ট ৰিজন আপডেট বা এবচেণ্ট ৰিকুৱেষ্ট আপডেট আমি কৰিব লাগে। আজি ভিডিঅ'টোত কিদৰে কৰিব লাগে মই দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব। আমি শিক্ষা হেতু পৰ্টেলত সোমাই পেলাই প্ৰথমতে লগিন কৰি ল'ব লাগিব, স্কুল লগিন কৰিব লাগিব। স্কুল লগিন কৰিবৰ কাৰণে আমি প্ৰথমতে ইউজাৰ নেম, স্কুলৰ ডাইচ কোডটো আৰু স্কুলৰ যোনটো পাছৱৰ্ড আছে পাছৱৰ্ডটো দি পেলাই ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব আৰু ডিষ্ট্ৰিক্ট চিলেক্ট কৰি পেলাই কেপচা দি লগিন কৰিব লাগিব। এই কামখিনি আমি সকলোৱে নিশ্চয় জানোৱেই। আৰু লগিন কৰাৰ পাছতে আপোনালোকে স্কুলৰ ডেছবৰ্ড খোলা খাব, য'ৰ বাওঁ কোণত থকা এই চাৰিডাল আঁচত আপোনালোকে ক্লিক কৰিব। চাৰিডাল আঁচত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ডেছবৰ্ডটি খোল খাই আহিব। ডেছবৰ্ডত আপোনালোকে অকণমান তললৈ স্ক্ৰল ডাউন কৰিলে দেখিব টিচাৰ এণ্ড ষ্টাফ বুলি এটা অপশ্যন পাব। আপোনালোকে সেই 3 নম্বৰত থকা টিচাৰ এণ্ড ষ্টাফত আপোনালোকে ক্লিক কৰিব লাগিব আপোনালোকৰ এবচেণ্ট ৰিজন আপডেট কৰিবৰ কাৰণে। টিচাৰ এণ্ড ষ্টাফত মই ক্লিক কৰিলোঁ। টিচাৰ ষ্টাফত ক্লিক কৰি লোৱাৰ লগে লগে আপোনালোকৰ তলত আৰু কিছুমান স্ক্ৰল ডাউন ওলাই আহিব। আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং, টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন, তেনেধৰণে আপোনালোকে অকণ তললৈ যদি স্ক্ৰল ডাউন কৰে আৰু অকণ তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে শেষৰ ফালৰ পৰা 3 নম্বৰ বা 4 নম্বৰত দেখা পাব আপোনালোকে বিচাৰি থকা অপশ্যনটো, যোনটো অপশ্যনত সোমাই আপোনালোকে আপোনালোকৰ ট্ৰেইনিঙৰ আপডেশ্যনটো দিব পাৰিব। সেই অপশ্যনটো হ'ল ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন। অৰ্থাৎ আপোনালোকে বিদ্যালয়ত উপস্থিত হৈ পেলাই এইকেইদিন যিকেইদিনৰ কাৰণে আপোনালোকে আপডেট কৰিব সেইকেইদিন আপোনালোকে এটেণ্ডেঞ্চ শিক্ষা হেতুত দিব নোৱাৰিব। কিন্তু আপোনালোকে এবচেণ্টটো থকা নাই, আপোনালোকে আচলতে শিক্ষা বিভাগৰ কিবা প্ৰশিক্ষণ বা বেলেগ কিবা কামৰ কাৰণে আপোনালোক স্কুল প্ৰিমিচিছৰ বাহিৰত থাকি পেলাই আপোনালোকে আপোনালোকৰ দায়িত্ব পালন কৰি আছে। গতিকে আপোনালোকে তেতিয়া এনেধৰণৰ এটা স্ক্ৰীন দেখা পাব, য'ত আপোনালোকে সোঁফালে কোণত যোনটো আপডেট ৰিজন বুলি পাই আছে সেই আপোনালোকে তাত আপডেট ৰিজনত ক্লিক কৰিব লাগিব। আপডেট ৰিজনত আপোনালোকে ক্লিক কৰাৰ পাছ মুহূৰ্তত আপোনালোকে এটা পপ আপ দেখা পাব। পপ আপটো এনেধৰণে ওলাই আহিব। তাত আপোনালোকে ষ্টাফ চিলেক্ট কৰিব লাগিব। ষ্টাফত আপোনালোকে যদি স্কুল ডাউনত যায় তেতিয়াহ'লে আপোনালোকে দেখা পাব যে ষ্টাফৰ গোটেইকেইজনৰ নাম ওলাই আহিব। তাৰে ধৰি লওক যিহেতু মোৰো FLN প্ৰশিক্ষণত আছে, গতিকে মোৰ নামটো মই ষ্টাফৰ পৰা চিলেক্ট কৰি ল'লোঁ। ষ্টাফৰ পৰা মোৰ নামটো মই চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে নামটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে ডেট আৰু ফ্ৰম ডেট আৰু টু ডেট চিলেক্ট কৰিব লাগিব। ইয়াত এটা মন দিব, ফ্ৰম ডেটটো নেক্সট ডে'ৰ পৰাহে হয়। গতিকে আপোনালোকৰ যদি কাইলৈৰ পৰা প্ৰশিক্ষণ আছে আপোনালোকে আজি আপডেট কৰিবই লাগিব। আপোনালোকে কাইলৈ প্ৰশিক্ষণ আছে, কাইলৈ আপডেট কৰিম বুলি ভাবিলে আপোনালোকে আপডেট কৰিব নোৱাৰিব, কাৰণ চিলেক্টেড ডেটটো নেক্সট ডেটটোহে আহে। যোনদিনাখন আপোনালোকে কামটো কৰি আছে সেই ডেটটো আপোনালোকে চিলেক্ট কৰিব নোৱাৰে, তাৰ পিছৰ দিনটোহে আপোনালোকে চিলেক্ট কৰিব পাৰে। গতিকে বাধ্যতামূলকভাৱে আপোনালোকে কমচে কম আগদিনাখন, আপোনালোকে যিমান আগত কৰে কোনো কথা নাই, কিন্তু কমচে কম আগদিনাখন আপোনালোকে এই ফ্ৰম ডেট আৰু চিলেক্ট ডেটটো চিলেক্ট কৰি পেলাই আপোনাৰ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন আপুনি কমপ্লিট কৰিবই লাগিব। মই আজি 14 তাৰিখে কৰি আছোঁ, কিন্তু মই 14 তাৰিখটো চিলেক্ট কৰিব পৰা নাই। মই আগতীয়াকৈ কৰিছোঁ। মই এতিয়া 16 তাৰিখৰ পৰা যিহেতু প্ৰশিক্ষণ আছে মোৰ 21 তাৰিখলৈকে, মই 16 তাৰিখটো ফ্ৰম ডেট হিচাপে চিলেক্ট কৰিলোঁ। আৰু টু ডেটটো মই যিহেতু 21 তাৰিখলৈকে প্ৰশিক্ষণ আছে, মই 21 তাৰিখটো টু ডেটলৈ চিলেক্ট কৰিলোঁ। আৰু এইদৰে ফ্ৰম ডেট আৰু টু ডেট চিলেক্ট কৰাৰ পিছত আপোনালোকে এবচেণ্ট ৰিজনটো দিব লাগিব। ৰিজনটোত আপোনালোকে স্কুল ডাউনত যাব, গ'লে দেখা পাব ৰিজনত ট্ৰেইনিং অপশ্যনটোও থাকিব আৰু অন্যান্য অপশ্যন থাকিব। আপোনালোকে ইয়াত যিহেতু ট্ৰেইনিঙত অংশগ্ৰহণ কৰিব আপোনালোকে ট্ৰেইনিং অপশ্যনটো চিলেক্ট কৰি ল'ব। আৰু তাৰপাছত আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব। অৰ্থাৎ আপোনালোকে যোনটো ট্ৰেইনিঙৰ অৰ্ডাৰ পাইছে সেই অৰ্ডাৰটো আপোনালোকে ফটো মাৰি ৰাখিব আৰু সেই ফটো মাৰা অৰ্ডাৰটো আপোনালোকে আপলোড কৰিব। আৰু মন দিব যাতে ই 5 MBতকৈ বেছি ডাঙৰ নহয়। ফটোটো 5 MBতকৈ ডাঙৰ হ'ব নোৱাৰিব। ফটো PDF দুয়োটাই ল'ব। আপোনালোকে যোনটোৱে আছে অৰ্ডাৰ যদি PDFত আছে PDFে আপলোড কৰিব। মই সেই নগাঁও আদেশটি আপলোড কৰিলোঁ। এতিয়া মই ছাবমিট বটনটো ক্লিক কৰিম। ছাবমিট বটনটো ক্লিক কৰিলে মোৰ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন প্ৰক্ৰিয়াটো কমপ্লিট হ'ব। আৰু আপোনালোকে ইয়াত দেখুৱাইছে চাওক, এবচেণ্ট ৰিজন কেপচাৰ্ড ছাকচেছফুলি, চেঞ্জেছ ৰিফ্লেক্টেড ইন 1 hour। 1 ঘণ্টা সময় দৰকাৰ হ'ব পাৰে এই আপডেশ্যনটো শ্ব' কৰিবৰ কাৰণে শিক্ষা হেতুত। এইখিনি আমি কৰিলে আমাৰ আপডেশ্যন কমপ্লিট হ'ব। ধন্যবাদ।